পেহেলগামত সন্ত্ৰাসবাদীয়ে নৰসংহাৰ চলোৱাৰ পিছতো এতিয়া দেখিবলৈ পোৱা গৈছে পাকিস্তানী উচ্চায়ুক্তৰ কাৰ্যালয়ত উদযাপন হৈছে জন্মদিনৰ ভাৰত চৰকাৰে কঠোৰ সিদ্ধান্ত লোৱাৰ পিছতো যেন গা লৰা নাই ভাৰতৰ মাটিতে থকা পাকিস্তানী উচ্চায়ুক্তৰ কাৰ্যালয়ত থকা বিষয়াৰ আজি আৰক্ষীয়ে বেৰিকেড আঁতৰোৱাৰ সময়ত এজন লোকৰ হাতত দেখা গ'ল এটা কেক লৈ উচ্চায়ুক্তৰ কাৰ্যালয়লৈ সোমাই গ'ল পাকিস্তানী লোকজন সাংবাদিকে কিহৰ আনন্দত এই কেক অনা হৈছে বুলি প্ৰশ্ন কৰাত লোকজনে ক'লে ইয়াত জন্মদিন উদযাপনৰ বাবে অনা হৈছে সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণৰ পিছতো যেন গৰিহণাৰ সলনি জন্মদিন উদযাপনৰ বাবেহে সাজু হৈছে উচ্চায়ুক্ত কাৰ্যালয়ৰ লোকসকল সামান্যতম অনুশোচনা নাই পাকিস্তানী লোকৰ দেখুৱাইছোঁ আমি এটা কেক লৈ এইদৰে উচ্চায়ুক্তৰ কাৰ্যালয়ত প্ৰৱেশ কৰিছে এগৰাকী ব্যক্তিয়ে আৰু সেই কেকটো লৈ অনা সন্দৰ্ভত সাংবাদিকে তেওঁক প্ৰশ্ন কৰিছে আৰু তেওঁৰ প্ৰশ্নৰ উত্তৰ এইটোৱে যে আজি উচ্চায়ুক্তৰ কাৰ্যালয়ত জন্মদিন উদযাপনৰ ব্যৱস্থা কৰা হৈছে আৰু জন্মদিন উদযাপন কৰিবৰ বাবে হাতত কেক লৈ অনা হৈছে বুলি মন্তব্য কৰিছে উচ্চায়ুক্ত কাৰ্যালয়ৰ এই কৰ্মীগৰাকী তেওঁলোকক আমি ইয়াৰ দৃশ্যাংশ দেখুৱাইছোঁ এয়া দেখিবলৈ পাইছে এটা কেক লৈ এইদৰে উচ্চায়ুক্তৰ কাৰ্যালয়ত প্ৰৱেশ কৰিছে ইতিমধ্যে উচ্চায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখৰ বেৰিকেড আঁতৰাই দিছে আৰক্ষী আৰু তাৰ পিছত দুদিন পূৰ্বে পাকিস্তানী সন্ত্ৰাসবাদীয়ে পেহেলগামত চলোৱা সেই নৰসংহাৰৰ ঘটনাৰ কোনো দুখ নাই পাকিস্তানী নাগৰিকৰ সেই নৰসংহাৰৰ পিছতে দেখিবলৈ পোৱা গৈছে পাকিস্তানৰ উচ্চায়ুক্তৰ কাৰ্যালয়ৰ কৰ্মচাৰীয়ে এইদৰে হাতত কেক লৈ উচ্চায়ুক্তৰ কাৰ্যালয়ত প্ৰৱেশ কৰিছে আৰু সাংবাদিকৰ প্ৰশ্নত তেওঁ গা এৰা মন্তব্য কৰা পৰিলক্ষিত হৈছে